জুন মাহৰ 1 তাৰিখৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে লাভ নকৰিব যি সুলভ মূল্যৰ মচুৰ দালি, চেনি আৰু নিমখ। মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলিৰ চিৰাজুলি সমবায় সমিতিৰ অধীনৰ এখন সমবায় দোকানত। পুৱাই দেখা পোৱা গৈছে যে ইয়াৰ যিসকল ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে তেওঁলোকৰ যি প্ৰাপ্য বস্তু তেওঁলোকে আচলতে ল'বলৈ এনেধৰণে ওলাই আহিছে, কিন্তু ওলাই আহি তেওঁলোকে এতিয়া ইয়াতে চিন্তা কৰিবলগীয়া হৈছে, যিহেতু তেওঁলোকে পূৰ্বৰ দৰে তেওঁলোকে লাভ নকৰিব কোনো ধৰণৰ সুলভ মূল্যত মচুৰ দালি, চেনি আৰু নিমখ। কিন্তু তেওঁলোকে সেই লৈ এতিয়া গভীৰ চিন্তাত পৰিছে, কাৰণ বিগত সময়ত তেওঁলোকে সেই চেনি সুলভ মূল্যৰ যি লাভ কৰিছে, সুলভ মূল্যত চেনি, নিমখ আৰু মচুৰ দালিৰে তেওঁলোকে নিজৰ ঘৰ সংসাৰখন সীমিত হ'লেও তেওঁলোকে আচলতে ঘৰ সংসাৰখন চলাই আছিলে। কিন্তু হঠাৎ ৰাজ্য চৰকাৰৰ এনেধৰণৰ সিদ্ধান্তত আচলতে তেওঁলোকে এতিয়া চিন্তিত হৈছে। কিন্তু ইতিমধ্যে ৰাজ্য চৰকাৰে জানিবলৈ দিছে যে আচলতে বাজেটৰ সীমাবদ্ধতাৰ কাৰণে তেওঁলোকে সাময়িকভাৱে যি আচলতে ৰেচন কাৰ্ডৰ সুলভ মূল্যৰ যি মচুৰ দাল, চেনি আৰু নিমখৰ তেওঁলোকে যোগান বন্ধ ৰাখিছে বুলি ইতিমধ্যে চৰকাৰে জানিবলৈ দিছে। যদিও কিন্তু মচুৰ দালি আৰু চেনি আৰু যি নিমখ লাভ নকৰাত এনেধৰণে চিন্তিত হৈ পৰিছে মই দেখুৱাইছোঁ। আৰু এয়া হৈছে কি ঢেকীয়াজুলিৰ চিৰাজুলি সমবায় সমিতিৰ অধীনৰ এখন সুলভ মূল্যৰ দোকান। আৰু এনেধৰণে হিতাধিকাৰীসকলে এনেধৰণে তেওঁলোকৰ প্ৰাপ্য বস্তু আচলতে যি চাউল আচলতে নিবলৈ আহিছে, এনেধৰণে তেওঁলোকে এতিয়া মচুৰ দালি, চেনি আৰু নিমখ অবিহনে ঘৰলৈ যাবলগীয়া হৈছে। কিন্তু বিগত সময়ত তেওঁলোকে কিন্তু সুলভ মূল্যত চেনি, নিমখ আৰু মচুৰ দালি কিন্তু পাইছিলে বা লৈ গৈছিলে এনেধৰণে। কিন্তু আজি মাত্ৰ চাউলখিনিয়ে লৈ তেওঁলোকে ঘৰলৈ যিহেতু যাবলগীয়া হৈছে, তেওঁলোকে চিন্তিত হৈ পৰিছে। মোৰ লগত সুলভ মূল্যৰ যিসকল হিতাধিকাৰী আছে, মই তেওঁলোকৰ ওচৰলৈ পোনে পোনে যাবলৈ বিচাৰিম। বাইদেউ কি ক'ব? আজি মাত্ৰ চাউলেই লৈ যাব, কিন্তু বিগত সময়ত আপোনালোকে চেনি, দালি, নিমখ লৈ গৈছিলে, কি ক'ব? আমি পইচা লৈ আহিছোঁ চেনি, নিমখ, দালিৰ। এতিয়া বাইদেউ কৈছে এইটো নিদিয়ে, এইটো মাহত নিদিয়ে, অহা মাহত দিয়ে নে নাই এইটো কিজানি, এইটো মাহত নিদিয়ে বুলি কৈছে, অহা নাই। কিয় দিয়া নাই এইটোতো এতিয়া কি ক'ম, দিব লাগিছিল, ইমান দিনৰ পৰা দি আছিলে, দিব লাগিছিল, দিয়া নাই। আৰু আমি দুখীয়া মানুহ পালে অলপ সহায় হয় আৰু আমাৰ এইটো বহুত আশা দিলে মহিলাক, ফলনা দিম, ফুচকা দিম, তেল দিম, পিঠা খাবলৈ তেল দিম, চাউল নিমখটো আগৰ পৰা দিলে, চাউল নিমখ চেনি সেইটোও বন্ধ কৰি দিলে। আৰু চেনি কিবা দিব, মিঠাতেলো দিব, চাহপাত দিব, সেইটোতো নাই, কিন্তু আমাৰ দিয়াখিনিও বন্ধ কৰি দিলে। আমাৰ বহুত দুখ লাগিলে। আমি সব মহিলাই গোট খাই য'ত ত'ত দৌৰা দৌৰি কৰি একদম মিছিল ওলাই কিবা হেমন্ত ছাৰক জয়যুক্ত কৰিলোঁ। এতিয়া হেমন্ত ছাৰে কি কৰিলে, দিয়াখিনিও বন্ধ কৰি দিলে, যিখিনি দিছিলে সেইখিনিও নাই। কেনেকৈ চলিব এতিয়া? এতিয়া আমি চলিব লাগিব, মৰি যাবতো নোৱাৰোঁ। যেন তেন দুখীয়া মানুহ আৰুহে দুখীয়া বনাইছে। বহুত দুখ লাগিছে, মানে দিব লাগিছিলে, চবে আশা কৰি আহিছোঁ, আজি দিব, চবে ফূৰ্তিত আহিলোঁ আৰু আজি নাই, আৰু এইটো কাৰণে বহুত দুখ লাগিছে। মানে আজি চাউল দালি নিম বুলি আহিছিলে, চব পইচা চাউল লৈয়ে আহিছোঁ, আমি ইমান ফূৰ্তি কৰি আহিলোঁ দাল চেনি দিব বুলি, আজি নাইয়ে, আৰু সেইটো কাৰণে মানে বহুত চিন্তা কৰি দিলোঁ। এনে তেনে এইটো দিয়ে চলি আছিলোঁ আমি, দুখীয়া মানুহটো পট কৰি পইচাও নাথাকে না কিনি খাবৰ কাৰণে, এইটোৱে অলপ খুৱাই হৈ আছিলে, এইটো বহুত মানে চিন্তা হৈ গৈছে। হয়, আৰু এগৰাকী মহিলা আছে, মই তেওঁৰ ওচৰলৈ যাবলৈ বিচাৰিম। বাইদেউ কি ক'ব, এতিয়া কেনেকৈ চলিব? দালি পালে নাই? আমি ভোট দিয়াৰ পিছত সুবিধা বহুত পাব বুলি ভাবিছিলোঁ, কিন্তু ভোট দিয়াৰ পিছত এনেকৈ আমাক মানে আমি আশাবাদী নহয় আৰু হ'বও নোৱাৰা হৈছে, মানে আশা কৰিব নোৱাৰা হৈছে মানুহৰ ওপৰত। মানে আমাৰো আশা আছিলে, ভোট দিছে আমি, আমাৰো আশা আছিলে কিবা এটা ভাল হ'ব। এতিয়া শুনিছে মানে নাপায়ে বুলি শুনিলে, বেয়া লাগিলে। আৰু এতিয়াতো সংসাৰখন চলাবতো লাগিব যেনে তেনে। এতিয়া আমি কিবা অকণমান বিচাৰি ক'ত বা এনেকাই খৰি বিচাৰিব লাগিব, কিবা কিবি বিচাৰি পালে চলিব লাগিব, কষ্ট কৰিব লাগিব। আৰু কষ্ট আছে আৰু আমাৰো হাজিৰা এনেকাই কৰিব লাগিব। আৰু পালে ভাল আছিলে, আজি মাত্ৰ চাউলেই নিব লাগিব আৰু হয়। আচলতে অতি দুখ আৰু পৰিতাপৰ কথা। আচলতে ৰাজ্য চৰকাৰৰ যি প্ৰতিশ্ৰুতি আছিলে নিৰ্বাচনৰ পিছত প্ৰতিগৰাকী সুলভ মূল্যৰ বা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে তেওঁলোকে এইবাৰ মিঠাতেল লাভ কৰিবলৈ আশা কৰিছিলে, কিন্তু যি পাই থকা বস্তুখিনিও আচলতে এনেধৰণে হেৰাই যোৱাত তেওঁলোকে আচলতে দুখ প্ৰকাশ কৰিছে। তেওঁলোকে বহুত আশাৰে আজি আহিছিলে, তেওঁলোকে পইচা লৈ আহিছিলে যে এই সুলভ মূল্যত তেওঁলোকে ৰেচন কাৰ্ডৰ দোকানৰ পৰা
নিমখ মচুৰ দালি আৰু যি চেনি লৈ যোৱাৰ কাৰণে তেওঁলোকে আশাৰে ওলাই আহিছিল টকা পইচা লৈ, কিন্তু আজি দুখ আৰু পৰিতাপৰ কথা, কিন্তু তেওঁলোকে আজি মাত্ৰ চাউলৰ মোনাটো লৈ তেওঁলোকৰ যি প্ৰাপ্য চাউলে একমাত্ৰ লৈ তেওঁলোকে ঘৰলৈ উভতি যাবলগীয়া হোৱাত খুবেই দুখ প্ৰকাশ কৰিছে। হঠাৎ এনেধৰণৰ এক সিদ্ধান্তত তেওঁলোকে এতিয়া আউল লাগিছে, তেওঁলোকে চিন্তা কৰিছে আচলতে ঘৰ সংসাৰখন কেনেধৰণে তেওঁলোকে চলাই নিব। গতিকে অনাগত সময়ত ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰি এই যি ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক কেনেধৰণে তেওঁলোকক সংসাৰ চলাই যোৱাত আগবঢ়াই নিব, সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।